কলগাছিয়াৰ খাৰবাল্লিত বেকিনুৰ বিধ্বংসী গৰাখহনীয়া। নৰবুকুত জাহ গ'ল প্ৰায় 40টাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ। খবৰ ল'বলৈ আহৰি নাই ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ। বেকিনুৰ পাৰত ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। সাংসদ ৰকিবুল হুছেইন মুৰ্দাবাদ ধ্বনি। শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান ৰাইজৰ। কলগাছিয়াৰ ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লি গাঁৱত বেকিৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি বিগত ছমাহৰ ভিতৰত প্ৰায় 40টাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ উচন কৰাৰ লগতে শ শ বিঘা খেতি মাটি গৰাখহনীয়াই উচন কৰাত সৰ্বস্বন্ত হৈ পৰিছে ৰাইজ। ফলত সপোনৰ ঘৰ দুৱাৰ হেৰুৱাই পথৰ ভিখাৰীত পৰিণত হৈছে পৰিয়ালসমূহ। গৰাখহনীয়াৰ কবলত পৰি ভুক্তভোগী নৈ পৰিয়া ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। যদিও খহনীয়াগ্ৰস্তৰ খবৰ ল'বলৈ আহৰি পোৱা নাই ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। লগতে কুম্ভকৰ্ণ নিদ্ৰাত শুই আছে জিলা প্ৰশাসন। সেই বেকিনুৰ পাৰত খাৰবাল্লি অঞ্চলৰ ভুক্তভোগী ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ অসম চৰকাৰক দাবী জনোৱাৰ লগতে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে সাংসদ ৰকিবুল হুছেইন মুৰ্দাবাদ শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে জীয়াই থকাৰ শেষ সম্বল নোহোৱা হ'ব বুলিও আশংকা কৰিছে ৰাইজে। নদীৰ পাৰত আপোনালোকে প্ৰতিবাদ কৰি আছে কিহৰ কাৰণে? এই কাৰণে কৰিছোঁ আমি। তাৰমানে গৰখীয়া নদীটো আজি কেইমাহ হ'ল ইমান ভাঙি আছে। নদীটোতো পুৰা চলা লগা কোনো কথা নাই। আমি ইমান মানুহ মাতলো অহা নাই। আৰু আমাৰ ML সি ML অহা নাই, কোনবাই অহা নাই। MP তো MP সি অহা নাই, মানে দেখাই নাই। আৰু সি বোৰ লৈ পিনে গুচি গৈছে। আমি ৰাইজৰ আমি সহায় কৰিম বা কিবা কৰিম, সেই গৈছে আৰু ইয়াতে আমাৰ মেদি মাটি যিটো আমাৰ 19 বিঘা আমাৰ নিজা মাটি হয়। মেদি মাটি সব গৰখীয়া নদী লৈ গৈছে। এতিয়া আমাৰ কোনো কৰিব লগা কথাই নাই। আৰু চৰকাৰে এটাই কথা আমাৰ আবদাৰ যে আপুনি গৰখীয়া নদীটো আপুনি যেনেকৈ পাৰে আমাক অলপ সহায় সহযোগিতা কৰিব। আৰু কি কাৰণে আহি আমি ৰাইজ সব মিলি প্ৰতিবাদ কৰিলোঁ আৰু নদী পাৰ গৰাখহনীয়াটো আজি মেক্সিমাম আজিৰ দিনত কিমান যে ভাঙিছে মানে সেইখিনি আৰু ক'ব নোৱাৰি। এটাত মানে চাপৰাত মানে কমচে কম আধা বিঘা মাটি যাই আছে। এনেকৈ যাই মোটামুটি খাৰবালি গাঁওখন শেষ কৰি পেলালে। মুঠতে 40-45 ঘৰ মানুহ একদম ডাইৰেক্ট উঠাই লৈ গৈছে। সিহঁতৰ আধা মানুহ মানে এই তাম্বু কৰি ক'তবা আছে, আৰু কিছুমান মানুহ মানে জাগাত মানে কাম কৰিবলৈ গুচি গৈছে। তে আমি এনেকুৱা পৰিস্থিতি যে হৈছোঁ, এইখিনি মোকাবিলা কৰাৰ কাৰণে আমি যে MP বনাই দিছোঁ, সেই MP জনে একদম কোম্পানীত যাই মানে আছে। আমাৰ এই খাৰবালি গাঁওখনত কোনো ধৰণৰ খবৰ লোৱা নাই। যে আমি বৰ দুখিত। তেওঁক যে ভাৰতবৰ্ষৰ ভিতৰত বহুত বৰ্ডৰ ব্যৱধানত যে জিকাই দিলোঁ আমি, সিহঁতে আমাৰ কাৰণে কি কৰিলে? তেনেকুৱা প্ৰতিনিধি থকাতকৈ নাথাকাই আমাৰ ভাল। তে আমাৰ ইয়াতে যিবিলাক মানে ক্ষতি হৈ আছে, এই ক্ষতিৰ আৰু সীমা নাই। মোটামুটি হাজাৰ বিঘা মাটি ভাঙি লৈ গৈছে। তাৰ পাছত ঘৰ বাৰীটো লৈছে। বানপানীৰ সময়ত যদি এনেকুৱা গৰাখহনীয়া হৈ থাকে কি কৰিব আপোনালোকে? এনেকুৱা পৰিস্থিতি হৈ থাকিলে আমাৰ আৰু উপায় নাই। খাৰবালি মানুহ মানে নিশ্চিন্ন হৈ যাব। যি মোটামুটি 50 ঘৰ মানুহ এতিয়ালৈকে আছে, মানে সেইখিনি একদম শেষ হৈ যাব, নাথাকে আৰু। তে চৰকাৰক আহ্বান জনাইছোঁ, সিহঁতে যদি আমাক এই পানী অহাৰ আগে আগে কামখিনি কৰি দিয়ে, আমাৰ খাৰবালি গাঁওখনৰ কাৰণে অলপ ভাল হ'ব। বাঁহৰ পাৰ্কত দিয়া দেখা গৈছে, কামত আহিছে নেকি কিবা? বাঁহৰ যি কাম কৰিছে সেই কামত 1% কাম অহা নাই। সেই বাঁহৰ কামত আৰু ভাঙি যাই আছে। আমি বিভাগীয়ভাৱে বহুত আহ্বান জনাই আছোঁ বিভাগীয় কৰ্তৃপক্ষক, যে আপোনালোকে 2-4টামান পাৰ্ক পেলাই দিয়ক, দিলে আমাৰ কামখিনি ভাল হ'ব। কিন্তু সিহঁতে কাণসাৰ কৰা নাই। আমাৰ বিধায়ক মহোদয় ইয়াতে আহিছিল, তেওঁ কৈ আছে। ফোনৰ যোগেদিও আমি কৈছোঁ, সি ফোনৰ যোগেদিও আমাৰ সন্মুখতে ইঞ্জিনিয়াৰ ADO SDO ইয়াতে আছিল, সিহঁতকো কৈছে। সিহঁতে কোনো ধৰণৰ কাণসাৰ কৰা নাই। কলগাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ। শুভ সংবাদ
বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়েগনষ্টিক এণ্ড হাস্পতাল। কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক। অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা। কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা। ইয়াত ECG, আল্ট্ৰাছনোগ্ৰাফি, সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয়। আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত।